নমস্কাৰ ইউকেএম ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছো। আজি আৰু এটা নতুন ভিডিঅ' লৈ তোমালোকৰ আগলৈ আহিছো। আজিৰ এই ভিডিঅ'টো তোমালোকৰ কাৰণে অষ্টম শ্ৰেণীৰ দ্বিতীয় পাঠ বড়লোকৰ চৰিত্ৰ অধ্যয়ন সত্যনাথ বৰাদেৱে লিখা এই পাঠটোৰ যিখিনি প্ৰশ্ন উত্তৰ আছে সেইখিনি আলোচনা কৰিম। বলা আজি ভিডিঅ'টোৰ ফালে আমি আগবাঢ়ো। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে তোমালোকলৈ এটি অনুৰোধ থাকিল, যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, যাতে মই আৰু নতুন নতুন ভিডিঅ' তোমালোকৰ কাৰণে লৈ আহিবলৈ অনুপ্ৰেৰণা পাওঁ। তো প্ৰথমতে আমি ইয়াৰ শব্দ অৰ্থখিনি আলোচনা কৰিম। শব্দ অৰ্থখিনি আছে উদ্গতি, উন্নতি বা শ্ৰীবৃদ্ধি, দুটাৰ পৰা এটা লিখিবা। সুগম, কষ্ট নোহোৱাকৈ গতি কৰিবৰ যোগ্য বা সুখেৰে যাব পৰা। অধোগতি, তললৈ বা নৰকলৈ গমন। বিঘিনি, বাধা, আপদ, সংকট, যিকোনো এটা লিখিলে হ'ল। বিভূতি, ঐশ্বৰিক শক্তি, কল্যাণ, বৈভৱ, ঐশ্বৰ্য। আৰ্জি, ঘটা, আহৰিত, সংগ্ৰহিত বা আৰ্জন কৰা। ঐশ্বৰ্য, ঈশ্বৰৰ গুণ, বিপুল ধন সম্পত্তি। দুষ্কৰ, কৰিবলৈ টান, দুঃসাধ্য। উজু, সহজ, ঢিলা, অনায়াসে কৰিব বা বুজিব পৰা। অথিৰ, চঞ্চল, অস্থিৰ, অনিশ্চয়। দৃষ্টান্ত, উদাহৰণ আৰ্হি। অভিলাষ, ইচ্ছা, বাঞ্ছা, আশা। বিদগ্ধ, পাৰ্গত, বৰ নিপুণ। অবিদিত, অজ্ঞাত, নজনা, অপ্ৰকাশিত। আৰ্চি, দাপোন, মুখ চোৱা আইনা। বোৱনী, তাঁত বোৱা তিৰোতা বা মহিলা। হালোৱা, হাল বোৱা লোক, খেতিয়ক। এক নম্বৰত আছে চমু উত্তৰ দিয়া। তো এইখিনি আমি আলোচনা কৰিম। প্ৰথমতে কেনে পুথি পঢ়ি সুগম পথ পোৱা যায়? বড়লোকৰ চৰিত্ৰ অধ্যয়ন পুথি বা বড়লোকৰ জীৱনী, মহৎ লোকৰ বাণী আদি পুথি পঢ়ি সুগম পথ পোৱা যায়। জীৱনী বানানটো ভুল হৈছে, জীৱনী হিচিকাৰ নহ'ব, ধিকিকাৰ দিব লাগিব। উদ্গতি কৰিবলৈ আদিতে মানুহক কি লাগে? উদ্গতি কৰিবলৈ মানুহক আদিতে সুগম পথ লাগে। যি পুথিত সেই সুগম পথ পোৱা যায় তেনে পুথি পঢ়িলেহে উপকাৰ হয়। গ নম্বৰ, লেখকে উদ্গতিৰ নিমিত্তে কেনে পুৰুষক ধন্য বুলি কৈছে? যিজনে নিজৰ বাউসীৰ বলেৰে যি ডাঙৰ হয়, সমাজত প্ৰতিষ্ঠিত হয়, লেখকৰ মতে সেইজনেই পুৰুষেই ধন্য হয়। উদ্গতি পথৰ নতুন যাত্ৰীক লেখকে কি উপদেশ দিছে? উদ্গতি পথৰ নতুন যাত্ৰীক লেখকে বড়লোকৰ জীৱন চৰিত্ৰ পাঠ কৰি তাৰ উপযুক্ত বাট বিচাৰি ল'ব কৈছে। কেইবাজন মানুহৰ চৰিত্ৰ পাঠ কৰিলে কেইবাটাও বাটৰ বু পোৱা যায়। এই বাটবোৰৰ ভিতৰত যিটো সুচল হয় তাক যাত্ৰীয়ে লোৱা উচিত। উদ্গতি পথৰ চেষ্টাৰ এটা দৃষ্টান্ত দাঙি ধৰা। উদ্গতি পথৰ চেষ্টাৰ এটা দৃষ্টান্ত হ'ল বড়লোকৰ চৰিত্ৰ অধ্যয়ন বা তাক পঢ়িলে মানুহৰ মনত বাঞ্ছা জন্মে আৰু নিতৌ তাকে পঢ়ি থাকিলে বাঞ্ছাৰ তেজ অনুক্ৰমেৰে বৃদ্ধি হয়। যিদৰে ভাল নাটক পঢ়িলে পঢ়োতাৰ মনত নাটকৰ নায়কৰ এটা আৰ্হি মনত গঢ়ি উঠে আৰু সি সেই নায়কৰ নিচিনা হ'বলৈ ইচ্ছা কৰে। ৬ নম্বৰ, কি গুণৰ বলত ডাঙৰ মানুহ হ'ব পাৰি? পুৰুষাৰ্থ গুণৰ বলত ডাঙৰ মানুহ হ'ব পাৰি। উদ্গতি কৰি ডাঙৰ হ'বলৈ ইচ্ছা কেনেদৰে জন্মে? ডাঙৰ আৰ্হিয়ে মানুহৰ মন ডাঙৰ কৰে আৰু ডাঙৰ পদলৈ অভিলাষ জন্মায়। সেইদৰে উদ্গতি কৰা মানুহে চৰিত্ৰ গঢ়িলেও তেখেতৰ নিচিনা উদ্গতি কৰি ডাঙৰ হ'বলৈ ইচ্ছা জন্মায়। ঝ নম্বৰ, বুৰঞ্জীত কি থাকে বুলি লেখকে কৈছে? বুৰঞ্জীত এটা জাতিৰ কাৰ্যকলাপ আৰু সিহঁতৰ উদ্গতি অধগতিৰ বিৱৰণ থাকে। কিহৰ পৰা মানুহৰ স্বভাৱ লক্ষ্য কৰিব পাৰি? সৰু সৰু কথাৰ পৰা মানুহৰ স্বভাৱ লক্ষ্য কৰিব পাৰি, যিবোৰ তেওঁলোকৰ চৰিত্ৰ পুথিত পোৱা যায়। ২ নম্বৰ প্ৰশ্ন, লেখকে উদ্গতিৰ বাট ভিন ভিন বুলি কিয় কৈছে বুজাই লিখা। সকলো মানুহৰ স্বভাৱ আৰু চৰিত্ৰ একে নহয়। মানুহভেদে চৰিত্ৰ
স্বভাৱ চৰিত্ৰ বা অৱস্থা বেলেগ বেলেগ হয়। সেয়ে মানুহৰ উদ্গতিৰ বাটটো ভিন ভিন হয়। একেটা বাটেৰে সকলোৱে উদ্গতি কৰিব নোৱাৰে। যাৰ পক্ষে যিটো বাট সুগম তেওঁ সেই বাট লোৱা উচিত। পঢ়া শুনা, কৃষিকাৰ্য, ব্যৱসায়, ক্ৰীড়া, অভিনয় আদিকে ধৰি উদ্গতিৰ বিভিন্ন বাট আছে। এই বিভিন্ন বাটবোৰৰ পৰা যিয়ে যিটো বাট তেওঁৰ স্বভাৱ আৰু অৱস্থা অনুসৰি উপযুক্ত বুলি ভাবে সেই বাটটো ল'ব লাগে। এনেকৈ কোনোবাই কৃষি কৰ্মৰ যোগেদি, কোনোবাই ব্যৱসায়ৰ জৰিয়তে বা আন কোনোবাই হয়তো অভিনয়ৰ জৰিয়তে উদ্গতি কৰিব পাৰে। সেয়েহে লেখকে উদ্গতিৰ বাট ভিন ভিন বুলি কৈছে। আমাৰ প্ৰত্যেকৰে নিজা নিজা অভিৰুচি থাকে। সেই অনুসৰি আমি নিজে বাছি ল'ব লাগে আৰু সেইটোকে নিজৰ জীৱনৰ লক্ষ্য হিচাপে লৈ আগবাঢ়িব লাগে। তেতিয়াই আমি জীৱনত উন্নতি লাভ কৰিব পাৰিম। তোমালোকেও নিজৰ নিজৰ ক্ষেত্ৰত এনেকৈ ভাবি পেলাই কাম কৰিবা, কেনেহ'লে আগবাঢ়িব পাৰিবা। ৩ নম্বৰ প্ৰশ্ন, সংসাৰৰ যাত্ৰাত উদ্গতি কৰিবলৈ বড়লোকৰ চৰিত্ৰ অধ্যয়ন কিয় প্ৰয়োজন? পাঠৰ আধাৰত বহলাই লিখা। সংসাৰ যাত্ৰাত উদ্গতি কৰিবলৈ বড়লোকৰ চৰিত্ৰ অধ্যয়ন কৰিব লগাৰ কিছুমান কাৰণ আছে। এই পৃথিৱীত উদ্গতিৰ বহু পথ যিদৰে আছে সেইদৰে অধোগতিৰো পথ আছে। ইয়াৰ পৰা কোনটো উদ্গতিৰ পথ বা তাক বাছি লোৱা কঠিন। আনকি উদ্গতি পথত আগবাঢ়োতে বহুতো বাধা বাটতে উজুতি খায়। কিন্তু বড়লোকৰ চৰিত্ৰ অধ্যয়নে উদ্গতিৰ পথ সুগম কৰে। কেইবাজনো মানুহৰ চৰিত্ৰ অধ্যয়ন কৰিলে কেইবাটাও বাটৰ সন্ধান পোৱা যায়। তাৰ পৰা সুগম পথটোহে বাছি ল'ব লাগে। সকলো কামতে এজন শিক্ষকৰ প্ৰয়োজন। বড়লোকৰ চৰিত্ৰ অধ্যয়নে মানুহৰ এই প্ৰয়োজন পূৰণ কৰে। আনৰ মহতালি দেখিলে তেওঁৰ নিচিনা মহৎ হ'বলৈ ইচ্ছা জন্মে। বড়লোকৰ চৰিত্ৰ উদ্গতিত চেষ্টাৰ এটা দৃষ্টান্ত। তাক পঢ়িলে তেনেকুৱা উদ্গতি কৰি ডাঙৰ হ'বলৈ ইচ্ছা জন্মে। ওপৰৰ কথাবোৰৰ পৰা বুজা যায় যে লেখকে কোৱাৰ দৰে সংসাৰ যাত্ৰাত উদ্গতি কৰিবলৈ বড়লোকৰ চৰিত্ৰ অধ্যয়নৰ প্ৰয়োজন। ৪ নম্বৰ প্ৰশ্ন, একে উচালে কোনেও জগতত উদ্গতিৰ ওখ টিঙত উঠিব নোৱাৰে। কথাষাৰ বুজাই লিখা। উদ্গতি কৰিবলৈ হলে চেষ্টা, যত্ন, সাধনাৰ প্ৰয়োজন। বিনা অনায়াসে কোনেও উদ্গতি কৰিব নোৱাৰে। কোনোবাও কেতিয়াবা সৌভাগ্যবশতঃ আনে অৰ্জন কৰা ধন সম্পত্তি লাভ কৰি উদ্গতি হোৱা বুলি ভাবে। কিন্তু ধন সম্পত্তিৰ উদ্গতিৰ এটা অংশহে পূৰ্ণ উদ্গতি নহয়। তদুপৰি লোকে আৰ্জি থোৱা ধনেৰে ডাঙৰ হলে তাত একো পুৰুষালি নাথাকে। নিজ বাহুবলৰে ডাঙৰ হ'ব পৰাটোতহে মহত্ব আছে। আকৌ বাহুবল থাকিলেও ৰাতিটোৰ ভিতৰতে কোনোৱে উদ্গতি কৰিব নোৱাৰে। পূৰ্ণ উদ্গতি লাভ কৰিবলৈ হলে অনেক পুৰুষাৰ্থ লাগিব। মনৰ দৃঢ়তা ৰাখি ধৈৰ্য আৰু সাহসেৰে এইবোৰ অতিক্ৰম কৰিব লাগিব আৰু তাৰ বাবে সময়ৰো প্ৰয়োজন। সেয়েহে লেখকে একে উচালে কোনোৱে জগতত উদ্গতিৰ ওখ টিঙত উঠিব নোৱাৰে বুলি কৈছে। ৫ নম্বৰ, উদ্গতিৰ সুগম পথ কেনে হোৱা উচিত? উদ্গতিৰ পথ ভিন ভিন হয়। একেটা পথৰে সকলোৱে উদ্গতি কৰিব নোৱাৰে। সকলো পথ সুগম নহয়। যাৰ পক্ষে যিটো সুগম সেইটো বাছি ল'ব লাগে। বড়লোকৰ চৰিত্ৰ অধ্যয়নে উপযুক্ত উদ্গতিৰ পথ বাছি ল'ব পাৰি। এই পথটো তেওঁৰ স্বভাৱ, চৰিত্ৰ আৰু অৱস্থাৰ লগত খাপ খোৱা বিধৰ হোৱা উচিত। ৬ নম্বৰ, পাঠৰ আধাৰত বুৰঞ্জী আৰু চৰিত্ৰ পুথিৰ পাৰ্থক্য লিখা। বুৰঞ্জীক এটা জাতিৰ কাৰ্যকলাপ আৰু সিহঁতৰ উদ্গতি অধোগতিৰ বিৱৰণ মাথোন থাকে। কিন্তু চৰিত্ৰ পুথিত এজন মানুহৰ জীৱনৰ সমস্ত কাহিনীৰ যেনে শোৱন, খাৱন, ৰীতি নীতিৰ, আলাপ অভ্যৰ্থনাৰ নিয়ম প্ৰণালী আদিৰ সৰু সৰু কথাবোৰৰ বিৱৰণ থাকে। বুৰঞ্জীৰ পৰা ইমানখিনি সূক্ষ্ম বিৱৰণ পাব নোৱাৰি। ৭ নম্বৰ, উদ্গতিৰ বাঞ্ছা কেনে হ'ব লাগে? উদ্গতিৰ বাঞ্ছা থিৰ, নিশ্চিত আৰু বলীয়া হাতীৰ নিচিনা উদ্দণ্ড হ'ব লাগে। তেহে উদ্গতি পথৰ ডাঙৰ বাধাবোৰৰ সন্মুখ হ'ব পাৰি। ৮ নম্বৰ, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
এইবোৰ বিঘিনি পাৰ হৈ উদ্গতিৰ মোহন মন্দিৰত প্ৰৱেশ কৰা বৰ টান কাম। উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সত্যনাথ বৰাদেৱৰ দ্বাৰা ৰচিত বড়লোকৰ চৰিত্ৰ অধ্যয়ন নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। উক্ত কথাফাকিৰ জৰিয়তে আমি যে বিনা কষ্টে উন্নতি কৰিব নোৱাৰো সেই কথা কোৱা হৈছে। সকলো মানুহে জীৱনত উন্নতি কৰিব বিচাৰে। জীৱনত উন্নতি কৰিবলৈ এটা সুগম পথৰ প্ৰয়োজন। লক্ষ্যহীন জীৱন নাবিকবিহীন নাৱৰ নিচিনা। নাবিকবিহীন নাও যেনেকৈ বতাহৰ সোঁতত যেনি তেনি যায়, ঠিক তেনেকৈ জীৱনত উন্নতি কৰিবলৈ লক্ষ্য প্ৰথমতে স্থিৰ কৰিব লাগিব, অৰ্থাৎ উদ্গতি পথ বিচাৰি উলিয়াব লাগিব। কিন্তু উদ্গতিৰ সুগম পথ বিচাৰি উলিওৱা সহজসাধ্য নহয়। এই উদ্গতিৰ পথত আগবাঢ়িবলৈ হলে মানুহে অনেক বাধা বিঘিনিৰ সন্মুখীন হ'ব লগা হয়। উদ্গতিৰ পথ যিদৰে আছে, অধোগতিৰ পথো সেইদৰে আছে। বহুতে অধোগতিৰ পথকে উন্নতিৰ পথ বুলি ভাবি লয়, ফলত মানুহে বিপথে পৰিচালিত হ'ব লগা হয়। উদ্গতিৰ আচল পথেৰে আগবঢ়াজনেও বাটত বহুতো উজুটি খায়। নিজৰ চতুৰালি বা বুদ্ধিৰ বলত সেই বাধা অতিক্ৰম কৰি আগবঢ়াজনেহে উন্নতিৰ উচ্চ শিখৰত আৰোহণ কৰিব পাৰে। গ নম্বৰ, এই নিমিত্তে সকলো কামতে আদিতে এজন শিক্ষকৰ প্ৰয়োজন। উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সত্যনাথ বৰাদেৱৰ দ্বাৰা ৰচিত বড়লোকৰ চৰিত্ৰ অধ্যয়ন নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। ইয়াত মানুহৰ জীৱনত শিক্ষকৰ যে প্ৰয়োজনীয়তা আছে সেই সম্পৰ্কত লেখকে উক্ত কথাষাৰ উল্লেখ কৰিছে। সকলো কামতে এজন পথ প্ৰদৰ্শকৰ প্ৰয়োজন। মানুহে জন্মতে কোনো কাম শিকি নাহে। আকৌ আৰম্ভণিতে সকলো কাম কঠিন যেন অনুভৱ হয়, কিন্তু যেতিয়া এজন ব্যক্তিৰ তত্বাৱধানত থাকি তেওঁৰ নিৰ্দেশমতে আগবঢ়া হয়, তেতিয়া কামটো সহজ হৈ পৰে। প্ৰতিটো কামৰ অন্তৰালত এজন শিক্ষকৰ প্ৰয়োজন। খেতি কৰা, ৰান্ধনী, শিপিনী, ডাক্তৰ, ইঞ্জিনিয়াৰ আদিৰ সকলো কামৰ এজন শিক্ষকৰ প্ৰয়োজন আছে। গতিকে উদ্গতিৰ জখলাত উঠিবলৈ হলে মানুহক এজন শিক্ষকৰ প্ৰয়োজন। তেওঁৰ নিৰ্দেশমতে আগবাঢ়িলেহে কঠিন কামো সহজ হৈ পৰিব। গ নম্বৰ ব্যাখ্যা। ডাঙৰ আৰ্হিয়ে মানুহৰ মন ডাঙৰ কৰে আৰু ডাঙৰ পদলৈ অভিলাষ জন্মায়। উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সত্যনাথ বৰাদেৱৰ দ্বাৰা ৰচিত বড়লোকৰ চৰিত্ৰ অধ্যয়ন নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। উদ্গতি কৰিব বিচৰা মানুহে কেনেধৰণৰ আৰ্হি লোৱা উচিত তাক লেখকে উক্ত কথাফাকিৰ মাজেৰে কৈছে। এটুপ এটুপকৈ পানী পৰি বহল সাগৰ সৃষ্টি হয়, তেনেদৰে সৰুৰ পৰা মানুহ এদিন ডাঙৰ হয়। ডাঙৰ হবলৈ মানুহক ডাঙৰ আৰ্হি লাগিব। ডাঙৰ আৰ্হিয়ে মানুহৰ মন ডাঙৰ কৰে আৰু ডাঙৰ পদলৈ অভিলাষ জন্মায়। ডাঙৰ আৰ্হি নেদেখাজনে সৰু পদকে ডাঙৰ যেন দেখে। কথাত আছে, গছ নোহোৱা দেশত এৰাই বৰ বৃক্ষ। যিজন জ্ঞানী লোক সেইসকলে ডাঙৰ পদৰ প্ৰতি অভিলাষ জন্মায়। সেয়েহে উদ্গতি পথত আগবাঢ়িবলৈ যাত্ৰীক সদায় ডাঙৰ আৰ্হিৰ প্ৰয়োজন। ৯ নম্বৰত আছে, পুথি এখন পঢ়িবলৈ নিৰ্বাচন কৰা ক্ষেত্ৰত কি কি কথা লক্ষ্য কৰা উচিত আৰু ভাল পুথি এখনে তোমাক কেনেদৰে সহায় কৰিব পাৰে বুলি তুমি ভাবা। পুথি এখন পঢ়িবলৈ নিৰ্বাচন কৰোঁতে প্ৰথমে পুথিখনৰ লেখকজনক লক্ষ্য কৰিব লাগে। দ্বিতীয়তে নিজৰ কামত অহা বা নিজৰ প্ৰয়োজনীয় বিষয় থকা পুথিহে নিৰ্বাচন কৰিব লাগে। তৃতীয়তে পুথিখনৰ ভাষা, ৰচনাশৈলী আদি লক্ষ্য কৰিব লাগে, কাৰণ দুৰ্বোধ্য ভাষা, জটিল ৰচনাশৈলীয়ে পুথি এখন বুজি পোৱাৰ ক্ষেত্ৰত বহু সময়ত পাঠকক অসুবিধাত পেলায়। ভাল পুথি এখনে আমাক বহু ধৰণে সহায় কৰিব পাৰে। ই আমাক জ্ঞানৰ দুৱাৰ মুকলি কৰি দিয়ে, ভৱিষ্যত দিশ নিৰ্ণয় কৰাব পাৰে, ভুগি থকা সমস্যা এটা সমাধানৰ পথ দিব পাৰে, মানসিক শান্তি দিব পাৰে আৰু জীৱন যুদ্ধত আগুৱাই যোৱাৰ ক্ষেত্ৰত উৎসাহ প্ৰেৰণা যোগাব পাৰে। এনেধৰণে ভাল কিতাপ এখনে আমাক বহু দিশত সহায় কৰিব পাৰে। ১০ নম্বৰ আছে, খালী ঠাই পূৰ কৰা। দেশ উদ্গতিৰ এটা অংগ মাথোন। ঐশ্বৰ্য বিভূতি। উদ্গতিৰ পথত সুকলমে চলিবলৈ সদায় এজন ভাল দেশ প্ৰয়োজন হয়, শিক্ষকৰ প্ৰয়োজন হয়। বড়লোকৰ চৰিত্ৰ উদ্গতি
চেষ্টাৰ এটা দেশ। এটা দৃষ্টান্ত। উদ্গতি পথৰ প্ৰত্যেক যাত্ৰীয়ে তাৰ মনত এটা ডাঙৰ আৰ্হি থিৰ কৰি লোৱা উচিত। আৰ্হি হ'ব চৰিত্ৰ পুথিত এজন মানুহৰ জীৱনী বহলাই বৰ্ণোৱা হয়। তাৰপিছত আছে ভাষা বিচাৰ। 1 নম্বৰত আছে বিপৰীত শব্দ লিখা। সুগম দুৰ্গম, উদ্গতি অধোগতি, চতুৰ অজলা বা বুধা, সুচল অচল, সূক্ষ্ম স্থূল, সন্তুষ্ট অসন্তুষ্ট, নিধনী ধনী। তাৰপিছত আছে সমাৰ্থক শব্দ। বাঞ্ছা ইচ্ছা কামনা, উজু সহজ সৰল ঢিলা, বিদগ্ধ পাৰ্গত বৰ নিপুণ, উন্নতি উদ্গতি স্ত্ৰীবৃদ্ধি বা সমৃদ্ধি। তাৰপিছত আছে সন্ধি ভঙা। উদ্গতি উদ্যোগগতি, অধোগতি অধঃযোগগতি অধগতি, সচ্চৰিত্ৰ সৎযোগ চৰিত্ৰ, পুৰুষাৰ্থ পুৰুষ যোগ অৰ্থ, দুৰৱস্থা দুঃযোগ অৱস্থা। তাৰপিছত আছে বাক্যসাজা। বাক্যসাজা তোমালোকে এইখিনি যে লিখিব লাগিব এনেকুৱা কথা নহয়, তোমালোকে নিজেও লিখিব পাৰিবা। উখটিং, পুৰুষাৰ্থৰ গুণতহে মানুহে উন্নতিৰ উখটিঙত উঠিব পাৰে। সুগম, জীৱনৰ যাত্ৰা পথ কাৰো বাবে সুগম নহয়। দুষ্কৰ, নেৰানেপেৰাকৈ লাগি থাকিলে দুষ্কৰ কামো সহজ হৈ পৰে। খকা খুন্দা, কথাই কথাই সিহঁতৰ মাজত সদায় খকা খুন্দা লাগে। ঐশ্বৰ্য বিভূতি, শ্ৰীকৃষ্ণৰ ঐশ্বৰ্য বিভূতি দেখি গোপীসকলে বিস্ময় মানিছিল। ভূপোৱা, আমি আগতে ভূপোৱা হলে ঘটনাটো ইমান দূৰ আগবাঢ়িব নোৱাৰিলেহেঁতেন। ভূপোৱা মানে অনুমান পোৱা। আধবাট, দেউতাই গুৱাহাটীলৈ বুলি ৰাতিপুৱাই ওলাই গৈ গা বেয়া লগাত আধবাটৰ পৰা ঘূৰি আহিছে। শোৱন খাৱন, পৰীক্ষা আহিছে বাবে সি এতিয়া শোৱন খাৱন এৰি পঢ়াত লাগিছে। তাৰপিছত আছে শব্দাৰ্থ লিখা। অধোগতি তললৈ বা নৰকলৈ গমন, বিঘিনি বাধা আপদ সংকট, অধীৰ চঞ্চল অস্থিৰ অনিশ্চয়, অভিলাষ ইচ্ছা বাঞ্ছা আশা, অবিদিত অজ্ঞাত নজনা বা অপ্ৰকাশিত। বিভূতি ঐশ্বৰিক শক্তি বৈভৱ ঐশ্বৰ্য। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিলে তোমালোকৰ অষ্টমমান শ্ৰেণীৰ দ্বিতীয় পাঠ। যদি তোমালোকৰ এই ভিডিঅ'টি চাই ভাল লাগে তেনেহ'লে ভিডিঅ'টো বেলেগলৈ শ্বেয়াৰ কৰিবা আৰু ভিডিঅ'টি লাইক কৰি দিবা। আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।